হাতীজানবাসী ৰাইজৰ উদ্যোগত হাতীজানত প্ৰয়াত বিপ্লৱী শিল্পী ৰাজীৱ শদিয়ালৈ একাজলি শ্ৰদ্ধাঞ্জলি। আপোচবিহীনভাৱে জাতি মাতৃৰ গীত গাই যোৱা বিপ্লৱী শিল্পী ৰাজীৱ শদিয়াই গীত গায়ে ভোগালীৰ উৰুকাৰ দিনাই উভতি নহাৰ বাটেৰে বহু দূৰলৈ গুচি গ'ল। সেই কথা কোনেও সহজভাৱে মানি ল'ব পৰা নাই। হাতীজানবাসীৰ ৰাইজেও বিপ্লৱী শিল্পীজনক হেৰুৱাই ম্ৰিয়মান হৈ পৰিছে। আনকি ভোগৰ উৎসৱ ভোগালী বিহুটি জাকজমকতাৰে উদযাপনৰ পৰা বিৰত থাকি অনুষ্টুপীয়াকৈ পালন কৰে বৃহত্তৰবাৰে কুৰিবাসীয়ে। বুধবাৰে সন্ধিয়া হাতীজানবাসী ৰাইজে হাতীজান গাঁৱৰ পথাৰত সমগ্ৰ বাৰেকুৰিবাসীৰ হৈ মৰমৰ শিল্পীজনলৈ একাজলি শ্ৰদ্ধা জনোৱাৰ অৰ্থে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাৰেকুৰিৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ ১.৫ শতাধিক লোকে বন্তি প্ৰজ্বলন কৰি ১ মিনিট মৌন প্ৰাৰ্থনাৰে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ কামনা কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা প্ৰয়াত শিল্পীগৰাকীৰ কণমানি সন্তান আৰু লগতে পৰিবাৰক এটি সংস্থাপনৰ ব্যৱস্থা কৰি পৰিয়ালটিলৈ সকাহ প্ৰদান কৰিবলৈ অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনায়। আমি যোৱা 13 তাৰিখে এটা সংগীত অনুষ্ঠানত তেখেতক আমি আচলতে তেখেতে ঢলি পৰিলে আৰু সেই কথাটো সমগ্ৰ অসমতেই বিয়পি পৰিলে আৰু আমি জানিব পাৰিলোঁ যে যোৱা 14 তাৰিখে তেখেতে অসম মেডিকেল কলেজত ভৰ্তি হৈ আছিল আৰু তাতেই শেষ নিশ্বাস ত্যাগ কৰিলে। আমি প্ৰয়াত শিল্পীগৰাকী শ্ৰদ্ধা জনাই আমি সকলোৱে আজি এই হাতীজান পথাৰত আমি সমগ্ৰ বাৰেকুৰি অঞ্চলৰ হৈ আমি তেখেতক একাজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আজি সন্ধিয়াবোৰত সকলোৱে গাঁৱৰ ৰাইজে মিলিত হৈ বন্তি প্ৰজ্বলন কাৰ্যসূচী ল'লোঁ আৰু এইখিনিতে যিহেতু তেখেতে কা আন্দোলনৰ সময়ত যথেষ্টখিনি তেখেতৰ গীতেৰে কথাৰে আমাৰ অসমৰ ৰাইজক জনগণক সজাগ কৰিছিল আৰু তেখেতে মুখ্য ভূমিকা এটা সময়ত পালন কৰিছিল। তেখেতৰ লগতে সকলো শিল্পীয়ে তেখেতক সহযোগ কৰিছিল। সেইখিনিও আমি কথাখিনি ক'ব বিচাৰিছোঁ যে তেখেতে এজন গণশিল্পীৰ লগতে বিপ্লৱী শিল্পী হিচাপেও অসমৰ ৰাইজে জানে। গতিকে তেখেতক মৃত্যুৰ পিছত আমি সকলোৱে মৰ্মাহত হৈছোঁ আৰু এইখিনিতে আমি জনাব বিচাৰিছোঁ যে তেখেতক যিমানখিনি যি পাৰে ৰাইজে হওক, অনুষ্ঠান প্ৰতিষ্ঠানে হওক, অসম চৰকাৰে হওক, সকলোৱে তেখেতৰ পৰিয়ালক সহায় কৰক। তেখেতৰ কণমানিটো আছে, লগতে তেখেতৰ পৰিবাৰো আছে। এইখিনি আমি এই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ যোগেদি অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ। আমি এইখিনিত যিহেতু আমাৰ তেখেতৰ সকলোৱে তাত চিন্তা চৰ্চা থাকে আৰু কিছুমান ব্যক্তি আমি বেয়া বুলি ক'ব খোজা নাই, কিছুমান পদক্ষেপ ল'বৰ কাৰণে কিন্তু কিছু সময় প্ৰয়োজন হয়। গতিকে সময় আহিব, তেখেতক নিশ্চয় সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলি আমি আশা কৰিছোঁ। হয়, আমি এই হাতীজানবাসী ৰাইজৰ উদ্যোগত আজি এই হাতীজান গাঁৱৰ পথাৰত আজি আমাৰ জনতাৰ শিল্পী, বিপ্লৱী শিল্পী, যি এটা অসমীয়া জাতিৰ কাৰণে এটা বিপ্লৱী কণ্ঠ আছিলে, অসমীয়া থলুৱা খিলঞ্জীয়া জাতিৰ কাৰণে এক প্ৰতিবাদী কণ্ঠ আছিলে, সেই শিল্পীজনক আমি অকালতে হেৰুৱালোঁ। এই মুহূৰ্তত আমি বিশেষ একো ক'ব পৰা নাই, তথাপিও তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতক আমি হাতীজানবাসী ৰাইজে তথা আমি গোটেই বাৰেকুৰিবাসী ৰাইজৰ হৈ এই হাতীজান পথাৰত আমি তেখেতৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰি একাজলি বন্তি প্ৰজ্বলন কৰিছোঁ। আশা ৰাখিছোঁ তেখেতৰ আত্মাই সদ্গতি লাভ কৰিব। লগতে আমি ইয়াৰ পৰা আমি অসম চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, তেখেতৰ যি কণমানি সন্তান আৰু লগতে তেখেতৰ পৰিবাৰক ভৱিষ্যতৰ কাৰণে সংস্থাপনৰ ব্যৱস্থা কৰি তেখেতসকলৰ পৰিয়ালটিক সকাহ প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টুডে।